হয় এঞ্জেলা, এই ঘটনা সংঘটিত হৈছে যিহেতু আপুনি সবিশেষ ক'লে ঘটনাৰ এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত বল্লমগুৰিত। বল্লমগুৰিৰ এজন শিক্ষকৰ কামনাৰ বুলি হ'ল 20 বছৰীয়া ওৰাং সম্প্ৰদায়ৰ এগৰাকী যুৱতী, আৰু এই যুৱতীগৰাকীক প্ৰথম অৱস্থাত শিক্ষক জমৈ চাৰাং বৰ্ময় ওৰফে জাজিৰ তেওঁ ঘৰত বন্ধ কৰা যুৱতী হিচাপে ৰাখিছিল। পিছৰ পৰ্যায়ত তেওঁ 2023 বৰ্ষৰ নৱেম্বৰ মাহত তেওঁক 4,500 টকা মাননি হিচাপে লৈ তেওঁক বন্ধ কৰা যুৱতী হিচাপে ৰাখিছিল। কিন্তু তেওঁক পিছৰ পৰ্যায়ত তেওঁক বিভিন্ন সময়ত তেওঁক নিৰ্যাতন চলাই আছিলে। তেওঁক কুকৰ্মৰ লগত জড়িত কৰাই 8 মাহ পূৰ্বে তেওঁৰ ঘৰত ছোৱালীজনৰ ঘৰত থৈ যায়, আৰু তাৰ পিছত এই তেওঁৰ যিটো শৰীৰৰ যেতিয়া পৰিৱৰ্তন দেখা পায় তেতিয়া গাঁৱৰ লোকৰ দৃষ্টি হয়, আৰু তাৰ পিছৰ পৰ্যায়ত 29 তাৰিখৰ নৱেম্বৰৰ 29 তাৰিখত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰায়। ভৰ্তি কৰাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহে, আৰু প্ৰথম পৰ্যায়ত তেওঁক এগৰাকী আশা কৰ্মীৰ জৰিয়তে ওচৰৰে এখন চিকিৎসালয়ত বেজী দিয়া হৈছিল, আৰু PHCত বেজী দিয়াৰ পিছতে তেওঁ স্বাস্থ্যৰ অৱনতি ঘটে। তাৰ পিছৰ পৰ্যায়ত বঙাইগাঁও এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত 3 তাৰিখত ডিচেম্বৰৰ 3 তাৰিখত তেওঁৰ মৃত্যু হয়, আৰু মৃত্যু হোৱাৰ পিছতে সমগ্ৰ অঞ্চলতে এক চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি হৈছে। আৰু তাৰ পিছৰ পৰ্যায়ত আজি তেওঁৰ পত্নীৰ ওপৰতো সন্দেহ উপজিছে বহুতে আমাক এই বিষয়ে জনাইছে যে তেওঁৰ পত্নী GNM, আৰু GNMৰ লৈ তেওঁৰ এই ছোৱালীগৰাকী যিহেতু অবিবাহিত ছোৱালীগৰাকীক তেওঁ বন্ধ কৰা যুৱতী হিচাপে ৰাখিছিল। হয়তো এই যুৱতীগৰাকীক তেওঁৰ পত্নীৰ জৰিয়তে সেই পেচীগৰাকীক লৈ গৈ হয়তো তেওঁ কোনগৰাকী নাৰ্ছে তেওঁক ইনজেকশ্যন দিলে, তাৰপিছত তেওঁ অসুস্থ হৈ পৰে। তো সমগ্ৰ ঘটনাটো লৈ এতিয়া তেওঁৰ পত্নীৰ ওপৰতো সন্দেহ উপজিছে বহুতৰ। কিন্তু আজি তাৰপিছত আশাই আৰক্ষীক গোচৰ ৰুজু কৰে, বিজনী থানাত এখন গোচৰ ৰুজু কৰে। গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আজি হয়তো যুৱতীগৰাকীৰ যিহেতু পুতি থৈছে, আৰু যুৱতীগৰাকীৰ মৃতদেহ আজি পুনৰ কবৰৰ পৰা তোলাৰ সম্ভাৱনা আছে। ইতিমধ্যে আৰক্ষী তৎপৰ হৈ পৰিছে, চিৰাং আৰক্ষী তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু জয়মুজ চাৰাং ব্ৰহ্ম তেওঁৰ কুকৰ্মৰ পিছতে সমগ্ৰ শিক্ষক সমাজকে লজ্জিত কৰিছে। সমগ্ৰ শিক্ষক সমাজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। নিশ্চয়কৈ সেই লম্পট শিক্ষকগৰাকীক এতিয়ালৈকে আটক নকৰাটো, তেওঁ সোধা পোছাৰ বাবে মাতি ননাটো এটা ৰহস্যৰ আৱৰ্তত সোমাই পৰে খবৰ। কেতিয়ালৈ এই লম্পটগৰাকীক গ্ৰেপ্তাৰ কৰা হ'ব সেইখিনি এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। আমি ধন্যবাদ জনাইছোঁ আপোনাক। ছত্তীশগড়ৰ সুৰজপুৰ জিলাত ভয়ংকৰ এটা ঘটনা। ডাইনীৰ সন্দেহত প্ৰায় 110 বছৰীয়া এগৰাকী বৃদ্ধাক হত্যা। সাবাৰাবা মন্থাপান গাঁৱত এই ঘটনাটো সংঘটিত হৈছে। অন্ধবিশ্বাসৰ বলি হৈ ঘৰলৈ মাতি আনি এটা পৰিয়ালে হত্যা কৰিছে বৃদ্ধাগৰাকীক। ডাইনীৰ সন্দেহত এগৰাকী বৃদ্ধাক হত্যা কৰা এটা খবৰ। ভাতৃ, মাক আৰু পিতৃৰ সৈতে মিলি হত্যাৰ পৰিকল্পনা কৰিছিল অভিযুক্তই। 3 বছৰ পূৰ্বে পৰিয়ালটোৰ এজন যুৱকে চৰমপন্থা লৈছিল। এই মৃত্যুৰ আঁৰত মহিলাগৰাকী থকাৰ সন্দেহ কৰিছিল পৰিয়ালে। মহিলাগৰাকীয়ে যাদু কৰাৰ ফলতে চৰমপন্থা লোৱা বুলি সন্দেহ কৰিছিল অভিযুক্তৰ পৰিয়ালে, আৰু তেনে অন্ধবিশ্বাসৰ বাবেই এগৰাকী মহিলাক তেওঁলোকে পৰিকল্পনা কৰি হত্যা কৰিছে। थाना ओड़गी के सावारावा गांव है, वहां की ननकी बाई मठा पानी गांव के जंगल में मृत पाई गई थी। उसमें जांच पर यह क्लियर हुआ कि मुकेश जो मुलजिम है उसने अपने परिवार के अन्य लोगों के साथ इसकी हत्या की थी, और मुकेश ने रात को उसका दरवाज़ा खटखटाया और बुलाया, अपने घर में ले गया और उसको शराब भी पिलाया। मुकेश की माँ मुन्नी बाई ने फिर वाद विवाद करी उस महिला के साथ कि 3-4 वर्ष पूर्व उसका बड़ा बेटा जो है वो सुसाइड किया था, तो इसके जादू टोना के कारण वो मरा है करके मुन्नी बाई ने आरोप लगाई, और मुकेश ने सिर के पीछे से उसको टांगी से वार किया, और उसका मुकेश का एक और भाई मुकुम को बोली उसकी माँ मुन्नी बाई कि इसका गला दबाओ, और तीनों मिलकर उसकी हत्या किए। देर रात हो जाने पर उसको उठा करके ये तीनों जंगल में ले गए, और उनका पिता भी आगे रास्ता बता रहा था, प्राणसाय नाम का, और सभी ये चारों लोगों ने पकड़ करके 1.5 किलोमीटर दूर जंगल में ले जा करके उसको फांसी का रूप देने के लिए रस्सी से उसको टांग दिए थे। और इस प्रकार से ये
घटना स्पष्ट होने के बाद में हत्या का मामला पाया गया तो चारों लोगों की गिरफ्तारी कर ली गई है। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।